সেইজন মানুহৰ প্ৰথম দৰ্শনী চাবলৈ গৈ একাংশই সংঘটিত কৰিলে হলৰ ভিতৰৰ পৰা একাংশই লাইভ দিয়াৰ চেষ্টা কৰিলে ৰৈ ৰৈ বিনাল এখন আৰু একাংশই সেই সিনেমাখনৰ ভিডিঅ' ক্লিপছ লোৱাৰ চেষ্টা কৰিলে মোবাইলত আৰু তাৰ বিৰুদ্ধে অভিযান চলিছে নলবাৰীত অভিযান চলিছে হাজোত অভিযান চলিছে ৰঙিয়াত তেনেকুৱা ঘটনা সংঘটিত হৈছে পুৱাৰ ভাগত আমি শিৱসাগৰ দেখিলো শিৱসাগৰ প্ৰথমতেই ভাস্কৰজ্যোতি চিত্ৰগৃহৰ যে মালিক আছে তেওঁ স্পষ্টভাৱে কৈছিল যে কোনোৱে যাতে মোবাইল ফোনত এই সিনেমাখনৰ দৃশ্যাংশসমূহ ৰেকৰ্ডিং নকৰে আৰু সেইবোৰ ফেসবুক বা বিভিন্ন ধৰণৰ সোশ্যাল মিডিয়া যেটা আপলোড নকৰে কিন্তু তাৰ পাছতো একাংশৰ চৰিত্ৰ সলনি নহল বাৰম্বাৰ কৈ আছো ইয়াৰ আগতেও জুবিন গাৰ্গে মিছন চাইনাখন হোৱাৰ সময়ত কাঞ্চনজংঘা ৰিলিজ দিয়াৰ সময়ত তেখেতৰ খং উঠিছিল এনেকুৱা কিছুমান মানুহৰ কাৰণে যিবোৰে মানুহৰ সিনেমা জগতখনৰ যিবোৰ মানুহ আছে তেওঁলোকৰ কষ্ট বুজি নাপায় তেওঁলোকে পাইৰেসি কৰি ভাল পায় কেইটামান ভিউজৰ কাৰণে কেইটামান শেয়াৰ কাৰণে তেওঁলোকে সেইবোৰ দৃশ্যাংশ আগতেকৈ মানুহৰ মাজত বিলাই দিবলৈ চেষ্টা কৰে এওঁলোকৰ বিৰুদ্ধে প্ৰথমতে ট্ৰিজাৰখন ৰিলিজ হোৱাৰ সময়তো কেইবাজনো যুৱকৰ বিৰুদ্ধে বা যুৱক যুৱতীৰ বিৰুদ্ধে ৰাজেশ ভুয়া তথা এই টিম ৰৈ ৰৈ বিনালে কিছুমানে তেওঁলোকৰ বিৰুদ্ধে খৰব হোৱা দেখা পোৱা গৈছিল কিন্তু তাৰ পাছতো এওঁলোক সলনি নহল চলিছে বহু মোবাইল জব্দ কৰা হৈছে দৃশ্যাংশ আপোনালোকক দেখুৱা বিচাৰিছো এটো নলবাৰীৰ এটা সিনেমা হলৰ দৃশ্য এদৰে হলৰ ভিতৰৰ পৰা প্ৰায় 20-25টা মোবাইল লৈ আনিছে যিবোৰ যুৱক যুৱতীয়ে ভিতৰৰ পৰা সিনেমা হলত বহি সেই সিনেমাখনৰ ৰৈ ৰৈ বিনালে সিনেমাখনৰ দৃশ্যাংশ তেওঁলোকে মোবাইলত ৰেকৰ্ডিং কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত নিজৰ ফেসবুক পেজ বা নিজৰ একাউণ্টত তেওঁলোকে সেইবোৰ দিলেহেঁতেন তেনেকুৱা মোবাইলবোৰ জব্দ কৰা হৈছে আৰু যিটো কথা কৰিবলৈ মানা কৰি থকা হৈছিল সেইটো কথাকে পুনৰ একাংশ দৰ্শকে কৰিছে যিবোৰ জুবিন গাৰ্গৰ চিন্তাৰ পৰিপন্থী কিন্তু মই পুনৰবাৰ কৈছো জুবিন দা এই পাইৰেসি বা এনেকুৱা ধৰণৰ ভিডিঅ' কৰি আগতেকৈ ভাইৰেল কৰি দিয়া এনেবোৰ ঘটনাৰ বিৰুদ্ধে তেওঁ সদায় মাত মাতি আহিছিল কিন্তু তাৰ পাছতো তেওঁৰ এই সিনেমা চাবলৈ গৈ একাংশ তেনেকুৱা কাম সংঘটিত কৰিছে কেইবাটাও নাম মই আপোনালোকক কৈ দিব পাৰো পুৱাৰ ভাগতো এনেকুৱা ধৰণৰ বহু তথ্য আমাৰ ওচৰলৈ আহিছে সুলতান আলী এনেকুৱা এটা ফেসবুক একাউণ্ট আছে যিটোৱে জুবিন গাৰ্গৰ সেই সিনেমাখনৰ ভিতৰৰ এটা দৃশ্যাংশ তেওঁ মোবাইলত ইতিমধ্যে আপলোড কৰিছে আৰু বহু আছে এতিয়া তেওঁলোকৰ বিৰুদ্ধে অভিযান চলিছে আৰু এই হলসমূহত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে এটো নলবাৰীৰ যেটো বেলালুনা সিনেমা হল আছে সেই বেলালুনা সিনেমা হলৰ দৃশ্যাংশ কৰ্তৃপক্ষই জব্দ কৰিছে প্ৰায় 20টাতকৈ অধিক মোবাইল ফোন সিনেমা হলত বহি একাংশই ৰেকৰ্ডিং কৰি আছিল সিনেমাখনৰ দৃশ্যাংশ মন্তব্য শুনাব বিচাৰিছো সিনেমা হল কৰ্তৃপক্ষ তথাপি কিছুমানে আৰু ভিডিঅ' কৰি ষ্টেটাছ দিব লাগে সেইটো ভাল কথা নহয় গতিকে চিনেমাখন ভালকৈ চাওক এটা ভিডিঅ' কৰা একো নিয়ম নাই নহয় মানুহবিলাক কিছুমানে কান্দি আছে ভিতৰত কিন্তু তথাপি কিছুমানে আছে আৰু ষ্টেটাছ দিব লাগে ভিউজ লাগে সেয়াই আৰু মোবাইলবিলাক লৈ আহিছোঁ ইয়াত আছে এইবিলাক মোবাইল আপোনালোকৰ কৰ্তৃপক্ষৰ পৰা বাৰে বাৰে এই ক্ষেত্ৰত বাৰে কোৱা হৈছে যে মোবাইল নুলিয়াব কিন্তু তাৰপিছতো সেইটো কামেই কৰি আছে 20টামান মোবাইল পালোঁ তথাপি কিছুমানে আৰু ভিডিঅ' কৰি ষ্টেটাছ দিব লাগে সেইটো ভাল কথা নহয় গতিকে চিনেমাখন ভালকৈ চাওক এটা ভিডিঅ' কৰা একো নিয়ম নাই নহয় মানুহবিলাক কিছুমানে কান্দি আছে ভিতৰত কিন্তু তথাপি কিছুমানে আছে আৰু ষ্টেটাছ দিব লাগে ভিউজ লাগে সেয়াই আৰু মোবাইলবিলাক লৈ আহিছোঁ ইয়াত আছে এইবিলাক মোবাইল আপোনালোকৰ কৰ্তৃপক্ষৰ পৰা বাৰে বাৰে এই ক্ষেত্ৰত বাৰে কোৱা হৈছে যে মোবাইল নুলিয়াব কিন্তু তাৰপিছতো সেইটো কামেই কৰি আছে 20টামান মোবাইল পালোঁ তথাপি কিছুমানে কেইটামান ভিউজৰ কাৰণে কিছুমান শেয়াৰৰ কাৰণে বা নিজৰ সোশ্যাল মিডিয়াৰ যেটো একাউণ্ট আছে হেতু কিছুমান জনপ্ৰিয় কৰিবৰ কাৰণে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেখনৰ তেওঁলোকে পাইৰেসি কৰিবলৈ এৰা নাই এনেকুৱা ধৰণৰ মানুহ আমাৰ এখন সমাজতে আছে যিটো ইণ্ডাষ্ট্ৰীৰ কাৰণে তেওঁ 32টা বছৰ অহৰহ কষ্ট কৰিলে মিছন চাইনাৰ জৰিয়তে সমগ্ৰ ইণ্ডাষ্ট্ৰীটো সলনি কৰিলে এতিয়া সেই সিনেমাখন চাবলৈ মানুহ আহিছে উঠি পৰি লাগিছে পুৱা 4:30 বজাৰ পৰা 4:25, 4:45, 4:35 যি প্ৰথম দৰ্শনী আৰম্ভ হৈছে তাতো মানুহ হাউসফুল হৈছে কোনো মানুহে যিসকল বয়োজ্যেষ্ঠ মানুহ আছে কান্দি গৈছে যিসকল প্ৰকৃত অনুৰাগী আছে কান্দি ওলাই আহিছে কিন্তু তাৰ মাজত একাংশ আছে যিসকলে সোশ্যাল মিডিয়াৰ তেওঁলোকৰ পুক মূৰত সোমাই আছে আৰু তেওঁলোকে ভাবিছে যে এইখন সিনেমাৰ যদি দৃশ্যাংশ আগত দিব পৰা যায় তেওঁলোকৰ কিছুমানৰ জনপ্ৰিয় হোৱাৰ হাবিয়াস আছে কিছুমানৰ নিজৰ ফেসবুক একাউণ্টটো অধিক জনপ্ৰিয়তাৰ হাবিয়াস আছে এই দুটাই কাৰণ তাৰ বাহিৰে তেওঁলোকে একো কৰিব নোৱাৰে আৰু তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে ৰাজেশ ভুয়া আগতে কৈছিল যে এনেকুৱা যদি কোনোবাই কৰে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব
ইতিমধ্যে মই কৈছোঁ যিসকল যোৱা নাই বা যিসকলে এনে কাম কৰিম বুলি ভাবিছে তেওঁলোক যাতে তেনে কাম কৰিবলৈ নাযায় এইখন ছবিক লৈ পাইৰেচি নকৰিব এনেকুৱা ধৰণৰ গৰ্হিত কাম নকৰিব ইতিমধ্যে নলবাৰীত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ল মই বাৰম্বাৰ জনাই আছোঁ নলবাৰী যিটো বেলালুনা চিনেমা হল আছে বেলালুনা চিনেমা হলৰ ভিতৰৰ পৰা প্ৰায় 30টাৰো অধিক মোবাইল তেওঁলোকৰ চিনেমা হল কৰ্তৃপক্ষই নিজে জব্দ কৰিছে কাৰণ দেখিছে যে তেওঁলোকে সেইবোৰ ৰেকৰ্ডিং কৰি আছে কিছুমানে অভিযোগ উত্থাপন হৈছে কিছুমানে এইবোৰ ফেচবুকতো আপলোড কৰিছে বহু কেইজনৰ নামও আহিছে তেওঁলোকে এইবোৰ আপলোড কৰি সস্তীয়া জনপ্ৰিয়তা ল'বলৈ চেষ্টা কৰিছে তেনেকুৱা ধৰণৰ মানসিকতাৰ থকা মানুহে এইখন চিনেমা চাবলৈ নোযোৱাটোৱে ভাল কাৰণ জুবিন গাৰ্গে কৈছিল যে চিনেমাক লৈ পাইৰেচি নকৰিব ইয়াৰ আগতো এখন চিনেমাক লৈ তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল কাঞ্চনজংঘা মিছন চাইনা ৰাজনীতি যিবোৰ জুবিন গাৰ্গে অভিনয় কৰিছিল সেই চিনেমাখনৰ বহু দৃশ্যাংশ কিছুমান অনুৰাগীয়ে দিছিল আৰু জুবিন গাৰ্গ তেতিয়া কিন্তু কঠোৰ হৈছিল জুবিন গাৰ্গৰ খং উঠিছিল তেওঁ ফেচবুকত আহি লাইভ দিছিল যে অলপ মগজত কিছুমান মাল থাকিব লাগে জুবিন গাৰ্গে এই শব্দটোৱে একজেক্টলি ব্যৱহাৰ কৰিছিল আৰু কৈছিল যে এনেকুৱা ধৰণৰ কাম নকৰিবি কিন্তু মানুহজন কায়িকভাৱে নাই কিন্তু তেওঁ কিছুমান মানুহৰ মানসিকতা সলনি কৰিব নোৱাৰিলে তাৰ পাছতো দেখা গ'ল অসমৰ চিত্ৰগৃহসমূহত একাংশ লোক গৈছে যিবোৰে এই ছবিখন ভিডিঅ' তেওঁলোকে হলৰ পৰা কিছুমানে লাইভ দিবলৈ চেষ্টা কৰিছে কিছুমানে দৃশ্যাংশসমূহ কিছুমান ভাল ভাল দৃশ্য আছে শেষৰ দৃশ্যটো ধৰক মাজত কিবা এটা খুব আৱেগিক দৃশ্য আছে সেই দৃশ্যসমূহ তেওঁলোকে বিলাবলৈ চেষ্টা কৰিছে আগতীয়াকৈ ছ'চিয়েল মিডিয়াত এৰিবলৈ চেষ্টা কৰিছে যিটোৱে ছবিখনত এটা বিৰূপ প্ৰভাৱ পৰিব বুলি সকলোৱে আশংকা কৰিছে কিন্তু তাৰ পাছতো হোৱা নাই আৰু শিৱসাগৰ যিটো পুৱা ভাগত আমাৰ দৃশ্যাংশ কৈছোঁ শিৱসাগৰত যিটো ভাস্কৰজ্যোতি চিত্ৰগৃহ আছে তাৰ যিজন মালিক আছে হৰিপ্ৰসন্ন তেওঁ নিজেই প্ৰথমতে এটা অনুৰোধ জনাইছিল সকলো দৰ্শকক কোনোৱে যাতে ইয়াৰ পৰা মোবাইলত এইবোৰ ৰেকৰ্ডিং নকৰে আৰু চিনেমা হল কৰ্তৃপক্ষসমূহো আপোনালোক সজাগ হ'ব লাগিব আৰক্ষী প্ৰশাসন এই ক্ষেত্ৰত সজাগ হওক পৰাপক্ষত এইখন চিনেমা যদি এনেকুৱা ধৰণৰ দেখা পোৱা গৈছে মই যিহেতু নলবাৰীৰ দৃশ্যাংশ আপোনালোকক পুনৰ দেখুৱাব বিচাৰিছোঁ এয়া নলবাৰীৰ সেই চিনেমা হলটোৰ দৃশ্য এইদৰে হলৰ ভিতৰৰ পৰা প্ৰায় 30-40টা মোবাইল ফোন লৈ আনিছে এইটো দ্বিতীয় দৰ্শনীৰ কথা মই কৈ আছোঁ প্ৰথম দৰ্শনী ইতিমধ্যে হৈ গৈছে আৰু তাত এওঁলোকে বহু এইকেইজন হৈছে হল কৰ্তৃপক্ষৰ মানুহ ভিতৰৰ পৰা তেওঁলোকে লৈ আনিছে এইবোৰ মোবাইলত তেওঁলোকে ভিডিঅ'বোৰ তেওঁলোকে কৰি ৰাখিছে কিছুমানে লাইভ দিয়াৰ চেষ্টা কৰিছিল তেওঁলোকৰ বিৰুদ্ধে অভিযান চলিছে কৰায়ত্ব কৰা হৈছে বহু লোক এনেকুৱা আছে সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে তেওঁলোক গৈছে গৈ যিটো জুবিন গাৰ্গে কৰিব নালাগে বুলি কৈছিল বা কোনো চিনেমাৰ ক্ষেত্ৰত আচলতে কৰিব নালাগে যি পাইৰেচিৰ কাৰণে বা এনেকুৱা ধৰণৰ কিছুমান মানুহৰ কামৰ কাৰণে আমাৰ চিনেমা ইণ্ডাষ্ট্ৰিটো বন্ধ হৈ গ'ল বহুত আগতে বন্ধ হৈ গৈছে শেষ হৈ গৈছে চিনেমা উদ্যোগটো শেষ হৈ গ'ল কিন্তু তাৰ পাছতো ভিচিডি আহিলে ভিচিডি উদ্যোগটো শেষ হৈ গ'ল সেইকাৰণে এই কলা কুশলীসকলৰ যি কষ্ট তেওঁলোকৰ যি মাহ জোৰা বছৰ জোৰা কষ্ট থাকে সেইবোৰৰ প্ৰতি সন্মান জনাওক অন্ততঃ এইবোৰ নকৰিব বিকিৰাত আছে লিখিছে ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰি আছে যে যেতিয়া ৰেকৰ্ড কৰে কথাতে থকাজনে প্ৰটেষ্ট নকৰে প্ৰমাণবোৰ ৰাখি থৈছোঁ যাতে সাৰে নাযায় কিছুমানে ৰখাই থৈ দিছে ভিডিঅ' কৰাবোৰ কিন্তু কথাটো হৈছে কি যিসকলে ভিডিঅ' ৰেকৰ্ডিং কৰিছে কিছুমান ইউটিউবাৰ আমি দেখিছিলোঁ আগৰ ক্ষেত্ৰত এবাৰ ইউটিউবাৰবোৰ এতিয়ালৈকে ধৰা পৰা নাই কিন্তু আহিব ইউটিউবাৰ আহিব ছ'চিয়েল মিডিয়াত খুব সক্ৰিয় ব্যক্তি কিছুমান আহিব কিন্তু তেওঁলোকে এক সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে এনেবোৰ কাম কৰি আছে নলবাৰীত অভিযান চলিছে অসমৰ প্ৰত্যেকটো চিনেমা হলৰ কৰ্তৃপক্ষ সজাগ হওক কাৰণ একাংশ এনেকুৱা কিছুমান মানুহ আছে যিবোৰ ৰক্তবীজৰ দৰে তেওঁলোকক শেষ কৰিব নোৱাৰি জুবিন গাৰ্গে আহ্বান জনালে ৰৈ বিনালে টিমে আহ্বান জনালে আৰু সকলোৱে জানিব লাগে এইটো সকলোৱে জানে যে এনেকুৱা ধৰণৰ এখন চিনেমা যিখন চিনেমা চাবলৈ মানুহৰ উৎসুকতা আছে মানুহে টিকট পোৱা নাই 7 দিন 8 দিন হ'ল হাউচফুল হৈ আছে চিত্ৰগৃহসমূহ তাৰ পিছতো জনপ্ৰিয়তা হ্ৰাস কৰিবৰ কাৰণে হয়তো একাংশই তেনেকুৱা ধৰণৰ কাম কৰিব পাৰে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে জুবিন অনুৰাগীসকল সজাগ হওক জুবিন ফেন ক্লাবে এই ক্ষেত্ৰত উদ্যোগ ল'ব পাৰে তেওঁলোকৰ নিজৰ ফালৰ পৰা আৰু চিনেমা হল কৰ্তৃপক্ষ প্ৰশংসনীয় পদক্ষেপ প্ৰথমতে কৈছোঁ শিৱসাগৰ যিটো ভাস্কৰজ্যোতি চিত্ৰগৃহ আছে তেওঁলোকৰ ফালৰ পৰা প্ৰথমতেই চিনেমাখন আৰম্ভ হোৱাৰ আগেয়ে সেইটো কথা কৈ দিয়া হৈছিল যে কোনো কাৰণত যাতে চিনেমাখনৰ ভিডিঅ' ক্লিপছ আপোনালোকে ৰেকৰ্ডিং নকৰে আৰু চিনেমা হলৰ পৰা যাতে কোনোৱে লাইভ নকৰে কাৰণ চিনেমা হলৰ ভিতৰলৈ মানুহে মোবাইল লৈ যাব পাৰে কোনোবাই মনে মনে লাইভ কৰিছে তেনেকুৱা কেইবাটাও একাউণ্ট এতিয়ালৈকে চিনাক্ত কৰা হৈছে হয়তো খুব সম্ভৱ অসম আৰক্ষীৰ ফালৰ পৰাও তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব টিম ৰৈ বিনালে ফালৰ পৰা ৰাজেশ ভূঞাই প্ৰথমতে কৈ থৈছিল যেতিয়া টিজাৰ ৰিলিজ হৈছিল তেতিয়াও কেইজনমান যুৱক যুৱতীয়ে আবেগত আহি তেওঁলোকে সেই দৃশ্যাংশসমূহ বা ডাউনলোড কৰি পেলাই তেওঁলোকে সেয়া ছ'চিয়েল মিডিয়াত দি দিছিল তেনে কাম কৰিব নালাগে বুলি কৈছিল যদি পৰৱৰ্তী পৰ্যায়ত কৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব এতিয়া ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কৈছে আজি প্ৰথম দিন দ্বিতীয় তৃতীয় দৰ্শনী চলি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এনেকুৱা ধৰণৰ খবৰ আহিছে ৰঙিয়াৰ পৰা খবৰ আহিছে
নলবাৰীৰ পৰা খবৰ আহিছে হাজো ফালৰ পৰা খবৰ আহিছে যে এইবোৰ প্ৰান্তত একাংশই মোবাইলৰ হলত সোমাই মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰিছে কিছুমানে লাইভ কৰিবলৈ চেষ্টা কৰিছে আৰু তেনেকুৱা একাংশক নলবাৰীৰ যেটো বেলালুনা সিনেমা হল আছে বেলালুনা সিনেমা হল কৰ্তৃপক্ষই তেওঁলোকক ধৰিছে আৰু ধৰাৰ পিছত তেওঁলোকৰ মোবাইলসমূহ জব্দ কৰিছে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে হেয়া লক্ষণীয় হ'ব কিন্তু কোনো নাযাব এটো কাম কোনোৱে নকৰিব কাৰণ জুবিন গাৰ্গে বাৰম্বাৰ এই কথাটোকে কৈ আহিছিল যে সিনেমাৰ পাইৰেসি বন্ধ কৰিব লাগিব এনেকুৱা ধৰণৰ সস্তীয় জনপ্ৰিয়তাৰ কাৰণে সিনেমাখনৰ কিছুমান মেছেজ যোৱা ক্লিপছ বা শেষৰ দৃশ্যাংশ মাজৰ দৃশ্যাংশ আৰম্ভণিৰ দৃশ্য এইবোৰ কোনো কাৰণত আপোনালোকে এটা শেয়াৰ নকৰিব যেতিয়া সময় হ'ব নিজে ৰৈ বিনালে টিমৰ ফালৰ পৰা সোশ্যাল মিডিয়াত এই সিনেমাখন দিয়াৰ ব্যৱস্থা কৰিব ইউটিউব বা ওটিপি যিবোৰ প্লেটফৰ্ম আছে সেইবোৰ উপলব্ধ হ'ব কিন্তু এই ক্ষেত্ৰত যেটো টকাৰ কথা আছে সিনেমাখনৰ যেটো মূলধন আহিব বা টকা আহিব যেটো গুট খাব সেইখিনি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনলৈ দিয়া হ'ব জুবিন গাৰ্গৰ পৰিয়ালে পাব বা জুবিন গাৰ্গৰ নামত সেই টকাখিনি ব্যৱহাৰ কৰিব পৰা যাব সেই কাৰণে সকলোৱে জুবিন গাৰ্গৰ প্ৰতি অন্তত সন্মান জনায় এইখন সিনেমাৰ ক্ষেত্ৰত যাতে আপোনালোকে এনেকুৱা ধৰণৰ কাম নকৰে জুবিন অনুৰাগী সকলে কেতিয়াও নকৰে কিন্তু কিছুমান আছে যিসকলে এনেকুৱা ধৰণৰ কাম সস্তীয় জনপ্ৰিয়তাৰ কাৰণে কৰে কিছুমানে নিজকে ফেমাস কৰিবৰ কাৰণে কৰে কিছুমানে জানি বুজিয়ে কৰে জুনে যেনেকৈ নকৰক কিন্তু এইখন সিনেমাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কাম নকৰিব বাৰম্বাৰ অনুৰোধ জনোৱা হৈছে আৰু সকলোৱে জাস্টিস ফৰ জুবিন গাৰ্গ লিখি আছে যদিও মানুহে সিনেমা চাইছে কান্দি কান্দি ওলাই আহিছে সিনেমাখনে মানুহৰ মনত বেয়াকৈ খাজ বহাইছে বুলি সকলোৱে ক'ব বিচাৰিছে আৰু আজি আবার নিউজ 18 অসম নৰ্থ ইষ্টলৈ কিছু সময় পূৰ্বে সাউন্ড ইঞ্জিনিয়াৰিং অমিত প্ৰীতমো আহিছিল তেওঁ কৈছিল জুবিন গাৰ্গ অবিহনে কিমান কঠিন আছিল ৰৈ বিনালেখনৰ কাম সম্পন্ন কৰা সেই কাৰণে এই ছবিখনৰ লগত জড়িত প্ৰত্যেকজন কলা কুশলীক সন্মান জনাওক তেওঁলোকৰ প্ৰতি সন্মান জনাই জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই জুবিন গাৰ্গৰ অবৰ্তমানত তেখেতে জনাই যোৱা আহ্বানটোৰ প্ৰতি সন্মান জনাই অন্তত এখন সিনেমাৰ ভিডিঅ'সমূহ আপোনালোকে ৰেকৰ্ডিং নকৰিব আৰু কোনো কাৰণত আপোনালোকে তাৰ দৃশ্যাংশসমূহ সোশ্যাল মিডিয়াত এৰি নিদিব কাৰণ জনপ্ৰিয়তা হ্ৰাস হোৱাৰ সম্ভাৱনা আছে একাংশই পাইৰেসি কৰিব পাৰে আৰু পাইৰেসি এইখন সিনেমাৰ লগত অন্তত হ'ব নোৱাৰে কিন্তু নালাগে কিন্তু হৈছে আৰু সেই কাৰণে হলৰ পৰা লাইভ কৰা দৰ্শকৰ বিৰুদ্ধে অভিযান চলিছে নলবাৰীত অভিযান চলিল প্ৰায় 20টাতকৈ অধিক মোবাইল জব্দ কৰা হৈছে আৰু জুবিন যিসকল অনুৰাগী আছে তেওঁলোকে অনুৰোধ জনাইছে যে আৰক্ষী প্ৰশাসন এই ক্ষেত্ৰত কঠোৰ হলেহে এনেকুৱা একাংশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব ইতিমধ্যে ক'লো যে সিনেমা হলত বহি একাংশই এই ৰৈ বিনালে ছবিখন লাইভ কৰি দিয়াৰ চেষ্টা কৰিছে কিছুমানে ভিডিঅ' ক্লিপছ লৈছে গানটো কিছুমানে ৰেকৰ্ডিং কৰি লৈছে গোটেই গানটো তেওঁলোকে দি দিব বিচাৰিছে সেই কাৰণে তেনেকুৱাবোৰ দৰ্শকৰ বিৰুদ্ধে অভিযান চলিছে ৰাজ্যৰ প্ৰত্যেকটো ছবিগৃহতে তেনেকুৱা ধৰণৰ দৰ্শকৰ বিৰুদ্ধে অভিযান চলিব লাগে বুলি ভাবো আৰু যিসকলে জানে জনাখনা ব্যক্তি আছে তেওঁলোকলৈ অনুৰোধ যাতে কোনো কাৰণত এইখন ছবিক লৈ এনেকুৱা ধৰণৰ কাম আপোনালোকে নকৰে হলৰ পৰা লাইভ নকৰিব ছবিখনৰ দৃশ্যাংশ যদি মোবাইলত লৈছে সেইটো কিন্তু আপোনালোকে সোশ্যাল মিডিয়াত এৰি দিব কিন্তু একাংশই এৰি দিছে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলি আছে